স্যার মেৰাজ যেটো ৱাচিকুৰ ৰহমান তেখেতে মানে আমি দেখাই পোৱা নাই আগলৈকে যোৱাকালি যেটো নিউজটো চালোঁ চোৱাৰ পিছত দেখা পালোঁ যে মেৰাজ ৱাচিকুৰ ৰহমান নামৰ পাগল এটা আৰু আহিছে নতুনকৈ গতিকে এই বিষয়ে আমি প্ৰতিক্ৰিয়া দিয়াটো মানে দিয়াৰ প্ৰয়োজন বুলি অনুভৱ কৰা নাই কাৰণ যেহেতু আজি তেখেতে যিকেইটা কথা কৈছে এই কথাকেইটা কোনো গুৰুত্ব নাই এই কথাখিনি যে ক'ব গ'লে আজি বিজেপিৰ বি টিম হিচাপে কথা কৈছে কাৰণ আপুনি যদি চায় মিয়া জনগোষ্ঠী বুলি কৈছে এটা জনগোষ্ঠী টাৰ্গেট কৰি কথা কৈছে প্ৰতিটো ক্ৰাইমত মিয়া মানুহ ইনভলভ থকা বুলি কৈছে তফাজ্জল সেনেকৈ ধৰণে কেইবাটাও মানে আপত্তিকৰ শব্দ ব্যৱহাৰ কৰিছে গতিকে আজি আমি ক'ব বিচাৰিছোঁ আমি ইতিহাদপুৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা তেখেতে যিখিনি কথা কৈছে সেইখিনি কথা প্ৰমাণ দিয়ক কাৰণ আজিৰ ডেটত যদি আপুনি চায় এই ফাঁচীৰ কেইবাটাও ঘটনা সংঘটিত হৈছে আজি বাবা আশাৰামৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আজি ৰাম ৰহিমৰ পৰা আৰম্ভ কৰি বিভিন্ন ডাঙৰ ডাঙৰ বাবাসকলে আজি জেলত আছে সেইখিনি মুছলমান নেকি আৰু অসমৰ যদি মিয়াসকলৰ কথা কয় মিয়াসকলৰ যি অৱদান আছে এই ৱাচিকুৰ ৰহমানৰ আছে নেকি আজি ভাষা আন্দোলনৰ শ্বহীদ 20 জন শ্বহীদৰ মধ্যে 13 জনকৈ মিয়া সম্প্ৰদায়ৰ লোক আজি জংগলপাৰাৰ ওমৰ আলী জোহৰ আলী মুজাম্মিল হক এখেতসকল কোন গতিকে আজি তেখেতে যি ধৰণে মিয়াক অপমানসূচক মন্তব্য কৰিছে এই কথা তেখেতক প্ৰথমে গৰিহণাৰ যোগ্য তেখেতক আমি গৰিহণা দিছোঁ গতিকে আৰু লগতে তিনিটা কথা কৈছে আৰু তেখেতে অতি মানে আচৰিত হ'ব লগা কথা আৰু তেখেতে যি ধৰণৰ কথা কৈছে লগে লগে সেই ঠাইৰ পৰা পুলিচে চমুটো কেছ লৈ তেখেতক এৰেষ্ট কৰিব লাগিছিল কাৰণ প্ৰথম কথা আজমলৰ এগেইনষ্টত এটা কথা কৈছে যে আজমলৰ টকা ফাণ্ডটো কি হয় উগ্ৰপন্থী সংগঠনৰ পৰা আহে তেখেতে কেনেকৈ জানে কাৰণ এটা টকা যদি যিকোনো NGOত বা ফাণ্ডত টকা আহিব লগা হ'লে FCR লাগে FCR কাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিকমেণ্ড কৰিব লাগিব তাত IB চাব কাৰণ এটা NGO বা এটা ফাণ্ড হ'লে 80G লাগিব 12A লাগিব F35 এচিৰ কথা আছে তাৰপিছত FCR দিয়ে কোনে দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে আৰু এই টকাখিনি যে আহি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাইনেন্স ইণ্ডিয়াৰ যিটো ফাইনেন্স ডিপাৰ্টমেণ্টে জানে গতিকে IB জানে আৰু আজি ইমান যে এটা ডাঙৰ এটা ডিপাৰ্টমেণ্ট IB ইণ্টেলিজেন্স ব্যুৰোটো কি কৰি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেখেতে ক'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিশ্চয় জানে তাৰপিছত এজন পগলাৰ নিচিনা মানুহ এজন পগলাৰ নিচিনা বকি থাকিব এজন ব্যক্তিৰ বিৰুদ্ধে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে গতিকে এতিয়া কেতিয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে আমি প্ৰথমে কৈছোঁ এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত এটা বিশেষ জনগোষ্ঠীৰ এই ধৰণে মানে অপমানসূচক মন্তব্য কৰাৰ পিছত লগে লগে চমুটো কেছ লৈ এই লোকেল পুলিচ ষ্টেচনৰ পৰা তেখেতক এৰেষ্ট কৰিব লাগিছিল চাওক প্ৰথম কথাটো হৈছে যোৱা আমি এটা ভিডিঅ' দেখা পালোঁ উজনি অসমৰ কিবা খিলঞ্জীয়া নামৰ এটা মঞ্চ খুলিছে বিজেপিৰ বেকগ্ৰাউণ্ডত বিজেপি থকা যেন লাগে কাৰণ তেখেতৰ কথা বাৰ্তাই প্ৰমাণ কৰে যে তেখেতে বিজেপিৰ এজন সমৰ্থক আচলতে মিয়া মুছলমানসকলে অপৰাধী বা মিয়া মুছলমানসকল বেয়া মানুহ বা মিয়া মুছলমানসকলে সা সুবিধা পাই আছে তেখেতসকলে পোৱা নাই নিজে সা সুবিধা পোৱা নাই এই কথাটো তেওঁলোকে দাবী কৰক চৰকাৰৰ ওচৰত চৰকাৰে তেওঁলোকক কিয় দিয়া নাই মিয়াসকলেতো আৰু চৰকাৰ গঠন কৰা নাই চৰকাৰ গঠন কৰিছে জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে আৰু বৰ্তমানৰ চৰকাৰ আছে বিজেপিৰ চৰকাৰ তো তেওঁলোকৰ যদি কিবা প্ৰাপ্য পোৱা নাই বিজেপি চৰকাৰৰ ওচৰত ডিমাণ্ড কৰক সেইটো মিয়াসকলৰ কি অপৰাধ কৰিলে মিয়াসকলেতো কোনো তেনেকুৱা ধৰণৰ অপৰাধ কৰা নাই তেওঁলোকে পোৱা নোপোৱাৰ কি কথা আছে ইয়াতে আচলতে নিৰ্বাচনৰ সময় নিৰ্বাচন আহি আছে এই সময়ত এনেকুৱা ধৰণৰ আজে বাজে কথাবিলাক কৈ জনগণৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব লাগে আৰু জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিব লাগে আৰু আমাৰ সামগ্ৰিকভাৱে বিজেপি বিৰোধী যিখিনি শক্তি আছে সেই শক্তিখিনিক থানবান কৰি যাতে পুনৰবাৰ বিজেপিক চৰকাৰত আনিব পাৰে আৰু তেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈ এই এনেকুৱা ধৰণৰ পাবত গজা নেতা যিবিলাক নেতাৰ অসমৰ সামগ্ৰিক সমাজ জীৱনত কোনো নামে নাই কোনো প্ৰাসংগিক নহয় সেইসকলৰ মন্তব্যই মাজে সময়ে জনগণক বিভ্ৰান্তি কৰে আৰু তাৰ কাৰণে আচলতে এই স্পষ্টীকৰণটো দিবলগীয়া হ'ল